ভৰি মুচুকা খোৱা বিষ দ্বাৰা প্ৰমাণিত মন্ত্ৰ জীৱনত এবাৰ হ'লেও বহুতে হয়তো ভৰি মুচুকা খাই পাইছে মুচুকা খালে প্ৰচণ্ড বিষ হয় আৰু কেতিয়াবা সহ্যৰ সীমা পাৰ হৈ যায় মুচুকা খোৱা অংশ ফুলি যায় আৰু মালিচাই কৰক বা দৰৱে খাওক সহজে ভাল নহয় কিছুমানৰ ক্ষেত্ৰত যিমান মালিচ কৰিলেও বিষ কমাৰ সলনি বৃদ্ধিহে পায় যদি মুচুকা খাই কাৰোবাৰ ক্ষেত্ৰত তেনেকুৱা হয় তেনেহ'লে এই মন্ত্ৰৰে আপোনালোকে সম্পূৰ্ণ নীতি নিয়ম মানি জানিব নিশ্চয় বিষ আৰু ভৰি ফুলা কমি যাব মুচুকা খোৱা জানিবলৈ আপোনালোকক প্ৰয়োজন হ'ব অলপ পৰিমাণৰ সৰিয়হৰ তেলৰ পৰিমাণ কামৰ জোখ চাই ল'ব তাৰ পাছত সেই তেল হাতত লৈ ভৰিৰ যি ঠাইত বিষ হয় সেই ঠাইত এই মন্ত্ৰ জপ কৰি মালিচ কৰিব মন্ত্ৰ মাতি সম্পূৰ্ণ হ'লে বিষ হোৱা অংশত এবাৰ এটা ফু দিব তেনেদৰে 3বাৰ জানিব আৰু 3 নম্বৰ অৰ্থাৎ শেষবাৰ জাৰোতে 3বাৰ কিন্তু ফু দিব মন্ত্ৰটো হ'ল শ্ৰী ৰামচন্দ্ৰৰ আজ্ঞা দিয়া মটকাৰে ভৰাই বৰদুগী মুখে তুমি আৰণাই নাই ব্যথা ৰোগীৰ গায়ে ভুয়ে হল জল অমুকেৰ বেদনাটোই সিংহেশ্বৰ স্থল ইয়াৰ অমুকেৰ ঠাইত আপোনালোকে ৰোগীৰ নাম অৰ্থাৎ যিজনে মুচুকা খাই বিষ হৈ আছে তেওঁৰ নাম ইয়াতে ব্যৱহাৰ কৰিব যেনে অমুকেৰ বেদনাটোই সিংহেশ্বৰ স্থল এইটোত যেনিবা মই বলৰাম বুলিয়ে কৈছোঁ বলৰামেৰ বেদনাটোই সিংহেশ্বৰ স্থল তেনেকৈ আপোনালোকে কৈ দিব তাৰপিছত কাৰ আজ্ঞে বৰ বাপ ধৰ্মেৰ আজ্ঞে কাৰ আজ্ঞে শ্ৰী ৰামচন্দ্ৰৰ আজ্ঞে আকৌ এবাৰ মন্ত্ৰটো কৈ দিছোঁ শ্ৰী ৰামচন্দ্ৰৰ আজ্ঞা দিয়া মটকাৰে ভৰাই বৰদুগী মুখে তুমি আৰণাই নাই ব্যথা ৰোগীৰ গায়ে ভুয়ে হল জল অমুকেৰ ঠাইত ৰোগীৰ নাম ক'ব যাৰ বিষ বেদনা হৈ আছে মুচুকা খাই বেদনাটোই সিংহেশ্বৰ স্থল কাৰ আজ্ঞে বৰ বাপ ধৰ্মেৰ আজ্ঞে কাৰ আজ্ঞে শ্ৰী ৰামচন্দ্ৰৰ আজ্ঞে এনেদৰে আপোনালোকে জানিব ইয়াত যেনেকৈ আছে মন্ত্ৰ তেনেকৈ আপোনালোকে মন্ত্ৰটো জপ কৰিব এইটো একো ইয়াতে সকলোবোৰ সৰল শব্দতে আছে কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে ইয়াত কিবা এটা ভুল হৈছে বুলি মন্ত্ৰটো শুধৰাবলৈ নাযাব তেতিয়া এইটো আৰু মন্ত্ৰ হৈ নাথাকে এই মন্ত্ৰটো এটা প্ৰমাণিত মন্ত্ৰ হয় মই আমাৰ গাঁৱৰ বহুতকে এই মন্ত্ৰৰে জাৰি মুচুকা খোৱাৰ বিষ বেদনাৰ পৰা সকাহ দিবলৈ সক্ষম হৈছোঁ তন্ত্ৰ মন্ত্ৰত আগ্ৰহী লোকসকলে মই ইয়াত শিকোৱা ধৰণে এই মন্ত্ৰটো যিকোনো ব্যক্তিৰ লগত প্ৰয়োগ কৰি চাব পাৰিব তেতিয়া আপোনালোকে নিশ্চয় প্ৰমাণ পাব কিন্তু এটা কথা মনত ৰাখিব ইয়াতে মই যেনেকৈ দিছোঁ তেনেকৈ বুলি আকৌ ইয়াত অমুকেৰ বুলি যিটো শব্দ আছে এই অমুকেৰ ঠাইত যেন আপোনালোকে ৰোগীৰ নামটো ক'ব বাকী একো নাই একদম চেম টু চেম ক'ব ধন্যবাদ